লখিমপুৰ থানাৰ এটা চুৰি কেছৰ সংক্ৰান্তত আমি 5জন মানুহ আটক কৰিছিলোঁ আৰু তাৰে ভিতৰত এজন আশৰাফ আলী আছিলে, যাৰ পৰা আমি মোবাইল ফোন ৰিচিভাৰ অফ ষ্টলন মোবাইল ফোন ৰিকভাৰী হৈছিলে। আৰু দুৰ্ভাগ্যক্ৰমে সেই মানুহজন আমাৰ থানাত খেলমাটি থানাত থাকোঁতে চিয়াৰত বহি থকা অৱস্থাতে বাগৰি পৰি পেলাই মৃত্যু ব্ৰডডেড ডিক্লেয়াৰ কৰিছে লখিমপুৰ মেডিকেল কলেজত। তো এই কেছটো লৈ পেলাই এটা গেডাৰিং তাৰ নেক্সট ডে এটা গেডাৰিং জমা হৈছিলে খেলমাটি থানাৰ সন্মুখত, আৰু এই থানা মানুহখিনি বুজাই থকা অৱস্থাতে সেই যিটো গেডাৰিং যিটো জমা হৈছিলে সেই গেডাৰিংটোৱে আমাৰ এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ আছিলে, তেতিয়া এডিশ্যনেল এছ পি ছিকিউৰিটি আছিলে, তাহাঁতে মানুহখিনি বুজাই থকা অৱস্থাতে দুষ্কৃতিকাৰীয়ে শিলাবৰ্ষণ ষ্টাৰ্ট কৰি দিছিলে এই খেলমাটি আউটপোষ্ট আৰু পুলিচ কৰ্মীৰ ওপৰত, য'ত আপোনালোকৰ মিডিয়া মানুহ আৰু আমাৰ পুলিচৰ মানুহ ইঞ্জুৰি হৈছিলে। এই সংক্ৰান্তত আমি এটা কেছ ৰুজু কৰিছিলোঁ 141/24, আৰু সেই কেছৰ ইনভেষ্টিগেশ্যনত এতিয়ালৈকে আমি 15জন মানুহ আটক কৰিছোঁ। তাৰপিছত এই যিজন মানুহ অলৰেডি লখিমপুৰ মেডিকেল কলেজত এক্সপায়াৰ হৈছে, সেইটোৰ পৰিয়াল মানুহেও এখন এজাহাৰ দিছে, আৰু সেইটো ছেপাৰেটলি ইনভেষ্টিগেশ্যন ইণ্ডিপেণ্ডেণ্ট আয়োগ এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ বিশ্বনাথক তদন্ত দিয়া হৈছে। এতিয়ালৈকে আমাৰ তাত এইখিনি ক'ব লগা আছে, কিবা বেলেগ যদি সুধিব লগা আছে আপোনালোকৰ নামখিনি যদি কৈ দিব পাৰে। এজ অফ নাও যিখিনি নাম আছে সেইখিনি ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত আমি এতিয়া আউট নকৰিম, অলপমান আৰু তদন্ত কৰি লওঁ, তাৰপিছত আমি চেষ্টা কৰিম। পষ্টমৰ্টেম ৰিপৰ্টটো আহিল নেকি? পষ্টমৰ্টেম ৰিপৰ্টটো ফাইনেল পষ্টমৰ্টেম ৰিপৰ্ট এতিয়া আহি পোৱা নাই। ফাইনেল পষ্টমৰ্টেম ৰিপৰ্ট যেতিয়া আহিব তেতিয়া আমি নামখিনি অলৰেডি ছ'চিয়েল মিডিয়াত সঞ্চালক প্ৰধানে দিয়ে দিছে। যদি ডিজিপি ছাৰে যদি ইফালে যদি ছ'চিয়েল মিডিয়া দিছে তেনেহ'লে সেইটোৰ ওপৰত মোক এইটো এজ পাৰ ল যিখিনি আইনগত ছেকশ্যন লগাবলগীয়া আছে, এটেক অন পুলিচ পাৰ্চন অন ডিউটি, এটেম্প টু মাৰ্ডাৰ, আৰু তাৰ বাহিৰে পাব্লিক প্ৰপাৰ্টি ডেমেজ যিখিনি ছেকশ্যন লগাব লাগে, ধৰা আমি যিখিনি হেৰি হয় আমি সেইখিনি লগাব লাগে। যিসকলক আটক কৰিছে তেওঁলোকৰ এনে ক্ৰিমিনেল তেওঁলোকৰ এক্টিভিটিছবোৰ কিবা আছে নেকি? এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন, আমি জাষ্ট আটক কৰিছোঁহে, আমি ভেৰিফাই কৰি আছোঁ। এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ কালি টিম লিড কৰি পেলাই যোৱা নিশা ৰাতি অপাৰেশ্যন কৰি পেলাই মানুহখিনি ধৰা হৈছে। ষ্টিল আণ্ডাৰ ইনভেষ্টিগেশ্যন। এজন আমি যেতিয়া প্ৰগ্ৰেছ কৰোঁ আমি আপোনালোকক আশ্ৰফ আলী আত্মীয় কোনোবা আছে নেকি ডিটেইল পৰা? ষ্টিল আণ্ডাৰ ভেৰিফাই কৰি আছোঁ, চ' ফাৰ আমি এতিয়ালৈকে পোৱা নাই, এতিয়ালৈকে তেওঁৰ আত্মীয় নাই। মানে ডিজিপি ডাঙৰীয়ে এটা টুইট কৰিছে যে হাৰ্টৰ অসুখত তেখেতৰ মৃত্যু হৈছে, ছাছপেনশ্যনখিনি উইথড্ৰ কৰিব দিছে। মানে একচুৱেলি এইটো ডিজিপি ছাৰৰ যিটো ছ'চিয়েল মিডিয়াত যিটো পষ্ট দিছে সেইটোৰ ওপৰত মই সংবাদ মাধ্যমতে হওক বা চি চি কেমেৰাতে হওক, যিসকলে কৰিছিলে আপোনালোকৰ পৰা আমি যিখিনি ফুটেজ পাইছোঁ আৰু আমাৰ যিখিনি CCTVত কেপচাৰ হৈছে, আমি গোটেইখিনি ভালকৈ চালি জাৰি চাই পেলাই ইচ এণ্ড এভৰি পাৰ্চন আইডেণ্টিফিকেশ্যন চলি আছে, আৰু বেছড অন ডেট আইডেণ্টিফিকেশ্যনে আমি মানুহ এতিয়ালৈকে এক্সিডেণ্ট কৰি আছোঁ। দিছ ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, চলি থাকিব। আমি দেখি মাইনৰ কিছুমান ল'ৰা কিছুমানে শিলাবৰ্ষণ কৰিছে, তেওঁলোকক কি কৰিব? এতিয়া আমি স্পষ্ট হৈ আছে, সেইটো আমি ভেৰিফাই কৰিছোঁ। আমি যি 15জন এতিয়ালৈকে আটক কৰা হৈছে তাৰ ভিতৰত 2জন এতিয়ালৈকে আমি জুনিয়ৰ পাইছোঁ। চ' এজ পাৰ ল যিখিনি প্ৰচিডিউৰ কৰা হ'ব। এই অঞ্চলটোত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ চলে বুলি ৰাইজেও দাবী কৰে, আৰু এই ক্ষেত্ৰত যিসকল ভাড়া দিয়ে লোক, যিসকলে ভাড়া দিয়ে ৰাখে, তেখেতসকলৰ ওপৰত কিবা মানে আমাৰ এনে টেনেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ অলৰেডি DSG ব্ৰাঞ্চৰ পৰা চলি থাকে। চ' ইন ডেট কেছ যদি কিবা আনচ'চিয়েল এলিমেণ্টছ থাকে যদি আমি পাওঁ, এজ পাৰ ল যিখিনি ষ্টেপ লোৱা আছে এতিয়া আমি দেখিলোঁ যে অভিযুক্তৰ ষ্টেটমেণ্ট আৰু আমাৰ তদন্ত ওলোৱা কথাবিলাকত আমি চালি জাৰি চাম। চ' দিছ ইজ এ ষ্টেটমেণ্ট গিভেন টু এ মিডিয়া, নট আৰু আমাৰ ইনভেষ্টিগেশ্যনত যিখিনি আমি তথ্য পাম, বেছড অন ইনফৰমেশ্যন যিখিনি প্ৰচিডিউৰেল এভিডেঞ্চ লাগিব আমাক, চ' আমি সেইখিনিৰ ওপৰত আমি আহিব। এই থানাখনত এটা প্ৰায় অভিযোগ আছে, দালাল দালালে কিছুমান কাম কৰে, কোনোবা আছে নেকি দালালে পৰা এই দালালৰ ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ ষ্টেপ ল'ব? চাওক, দালালৰ ক্ষেত্ৰততো আগৰ পৰাই মাননীয় মুখ্যমন্ত্ৰীৰ আদেশততো অলৰেডি অপাৰেশ্যন চলিছে। এতিয়াও যদি কিবা তেনেকৈ আছে, উইল ডেফিনেটলি টেক একশ্যন। আপোনালোকে এনকুৱাৰী টাইমত কোৱা কিছুমান খবৰ ওলাইছে যে পেট্ৰল বা চোকা অস্ত্ৰ পোৱা গৈছে বুলি, আপোনালোকে পিছত এই ধৰাৰ পিছত কি কৈছে মোক মানে আপোনালোকে অভিযুক্ত ধৰাৰ পিছত যোনে থানা এটেক কৰিছিলে
পেট্ৰল বা তেওঁলোকে মজুত কৰি ৰখা তেনেকুৱা কিছুমান বস্তু উদ্ধাৰ কৰা হৈছে। মই আগৰবাৰ কৰিছোঁ কেছ ষ্টিল আণ্ডাৰ ইনভেষ্টিগেশ্যন, লেটাছ ইনভেষ্টিগেট কি তাহাঁতে এইবিলাক বস্তু কিয় আনিছে, কি কাৰণে আনিছে, কোনে আনিছে। চ' এজ এণ্ড ৱেন ইট উইল কাম আপ উইল ডেফিনেটলি লেট ইউ ন'। আপোনালোকৰ এইটো যিটো আক্ৰমণৰ ঘটনা হ'ল, কিমান লোক ইনভল্ভ থাকিব পাৰে বুলি আপোনালোকে সন্দেহ কৰিছে বা কিমান লোক ইনভল্ভ হ'ব পাৰে গোটেই আক্ৰমণৰ ঘটনা? এতিয়াও CCTV ফুটেজ আমি এনালাইজ কৰি আছোঁ, আপোনালোকৰ মিডিয়া ফুটেজ আমি এনালাইজ কৰি আছোঁ, কোনজন মানুহে কি কেনেকুৱা কাম কৰিছে। চ' এজন নাও ডেফিনেট ফিগাৰ এই মুহূৰ্তত পোৱাটো ঠিক নহ'ব, উচিত নহ'ব। আমি যেনেকৈ যাৰ এগেইনষ্ট এভিডেঞ্চ পাই থাকিম। এনে পলাতক অৱস্থাত আছে নেকি কোনোবা যাক আপোনালোকে বিচাৰি পোৱা নাই, তেনেকুৱাও হৈছে নেকি? এইটোতো নেচাৰেল কথা, কোনোবাই যদি এনেকৈ এটেক কৰা অভিয়াছলি পলাই থাকিবই, বাট এজন আমি যিমানকেইটা মানুহ বিচাৰিছোঁ আমি পাই আছোঁ। আৰু এটা অভিযোগ আছে যেতিয়া তাক 10টা বজাত আছফালে অলৰেডি আমি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ আৰু DC মহোদয়লৈও প্ৰেৰণ কৰিছোঁ। লেট দ্য ইনকুৱাৰী হেপেন, ইনকুৱাৰী বস্তুখিনি ওলাই আহিব। চ' মোৰ আই শুড নট কমেণ্ট অন ডেট। কিমান দিনৰ ভিতৰত শেষ হ'ব এইটো তদন্ত? কিমান ডেট উইল ডিপেণ্ড অন দ্য ইনকুৱাৰী অফিচাৰ। আমি সোনকালে বাৰু সকলোৱে কামনা কৰিছোঁ। ইনকুৱাৰীটো কমিশ্যনটো এইটোতো জুডিচিয়েল ইনকুৱাৰী হ'ব, যিটো তেখেতে কৰিব, সেইটোতো মই কমেণ্ট কৰা ঠিক নকৰোঁ। বাট ইনভেষ্টিগেশ্যন এজ ফাষ্ট এজ আমি যিমান সোনকালে কৰিব পাৰোঁ আমি সিমান সোনকালে চেষ্টা কৰিম। যিসকলে আটক কৰে তেওঁলোকে পুলিচ কাষ্টডি ৰাখিব, তেওঁলোকে লেট আছ চি, আমি এইটো চাই লওঁ কি কৰা যায়, কাৰ এগেইনষ্টে কিমান কেনেকুৱা এভিডেঞ্চ আছে। ছাছপেনশ্যন উইথড্ৰ কৰা হ'ল অফিচাৰ কি IC বা যিগৰাকী চেণ্ট্ৰি আছিলে? অলৰেডি ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিছে, DSP ছাৰে অলৰেডি কমেণ্ট কৰিছে। চ' তেখেতৰ একশ্যনটো লৈ পেলাই এইটো অলৰেডি যেনেকৈ আগত কৈছোঁ, কেছ ইজ ষ্টিল আণ্ডাৰ ইনভেষ্টিগেশ্যন, লেট আছ ইনভেষ্টিগেট। আমি মানুহ এটক কৰিছোঁ, এতিয়া প্ৰচিডিউৰ জাষ্ট ষ্টাৰ্টহে হৈছে। এজ এণ্ড ৱেন আমি যদি কেনেকৈ কিবা তথ্য পাওঁ সুৰুজ আলী বুলি এজন ড্ৰাগছ পেডলাৰ তেওঁ কালি আমাৰ আগতে কৈছিল